কল্যাণ হব, উন্নতি হব, ডেভেলপমেন্ট হব। আজমল রকিবুলক ভোট দিলে আমাৰ থাকিব। মই যিমানে চেষ্টা নকৰো কিয় মোৰ লগত যদি এমপি বা এমএলএ জন নাথাকে মই কাম কেনেকে কৰিম? ৰেলগাড়ী এখন আছে, আগফালে মোদীৰ ইঞ্জিন, পিঞ্জিন, আমি দুইজনে গাড়ী আগত লৈ গৈ আছো, কিন্তু ইঞ্জিনৰ পিছফালে কংগ্ৰেছ আৰু ইউডিএফ। তাৰমানে যাৰে ঘৰত ৰেচন কাৰ্ড আছে তেওঁলোকে অৰুণোদয় পাব, মাহত 1250 টকাকৈ বেংকৰ একাউণ্টত লাভ কৰিব। আৰু যিসকলে ৰেচন কাৰ্ড নাই, ৰেচন কাৰ্ড বন্ধ হৈ আছে, তেওঁলোককো 6 মাহৰ ভিতৰত মই আধাৰ কাৰ্ডৰ সমস্যা সমাধান কৰিম। বাবা মোক কবৰে তাৰপিছত তই কবি তোৰ খবৰ ভাল নহয়? ৰকিবুল আৰু আজমল দুইজনৰে প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী, ৰকিবুলৰো প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী, আজমলৰো প্ৰধানমন্ত্ৰী ৰাহুল গান্ধী। গতিকে তেওঁলোকৰ ৰাস্তা এটাই, কেতিয়াবা মহাযুদ্ধ কৰে, কেতিয়াবা ভাঙাযুদ্ধ কৰে। গতিকে তেওঁলোকৰ ওপৰত কমেণ্ট দি লাভ নাই। আমাৰ কেণ্ডিডেট এজনে মোদী আৰু মোদীক ভোট কোনো টেনশ্যন নাই। বিজেপিৰ ৱেব চাৰিওফালে, মিটিঙত ইমান মানুহ, ইমান উৎসাহ উদ্দীপনা গৰমৰ মাজত মই কেতিয়াও দেখা নাই। আমি 14খনৰ 14খনতে জিকিছোঁ। মই দেখি আছো ফালে গৈ আছে। 6 তাৰিখে গধূলিলৈকে ধুবুৰীও ক্লিয়াৰ হৈ যাব। জুবিন গাৰ্গে কৈছে এইটো আপোনাৰ কপি কৰা বুলি। জুবিন গাৰ্গে যিটো নৃত্য আপুনি কৰিছে সেইটোৰ লগত কি কথা আছে? বিহুটো চবৰে একেই বিহু। যিটো আপুনি প্ৰথমত মন্ত্ৰীত উঠি যি নৃত্যটো কৰিছে সেইটো জুবিন গাৰ্গে কৈছে যে এইটো আমাৰ জুবিন গাৰ্গে কপি কৰা বুলি। আপুনি জুবিন গাৰ্গৰ নৃত্য কপি কৰা? জুবিন গাৰ্গক কপি কৰিব পৰাটো মোৰ কাৰণে এটা গৌৰৱৰ কথা হয় নে নহয়? জুবিন গাৰ্গ অসমৰ এজন সাংস্কৃতিক সম্পদ। জুবিন গাৰ্গক যদি মই অলপো কপি কৰিব পাৰোঁ তাতকৈ মোৰ কাৰণে গৌৰৱৰ কথা কি থাকিব পাৰে? হয় নহয়? সেইটো ইট ইজ এ মেটাৰ অফ প্ৰাইড। হ'ব, টেনশ্যন নাই, চব চিন্তা কৰিব নালাগে। প্ৰধানমন্ত্ৰী